বিজেপি অগপ সংঘাত তুঙ্গত বিধানসভা নিৰ্বাচনত নহব মিত্ৰতা কোনো পধ্যে নামানে অগপৰ জিলা পৰ্যায়ৰ নেতাকৰ্মীয়ে ঠায়ে ঠায়ে কেন্দ্ৰীয় নেতৃত্বলৈ দল ত্যাগৰ ভাবুকি কৰ্মীৰ নিৰ্বাচনৰ বাবে যিমান ৰাজনৈতিক দলসমূহৰ কুচকাবাজ আৰম্ভ হৈছে সিমানে যেন কোনো দলৰ অভ্যন্তৰত লাগিছে খেলিমেলি কোনোবাটো দলে যদি মিত্ৰতাৰ ক্ষেত্ৰত চিন্তিত হৈছে কোনো একো প্ৰাৰ্থীক টিকট দিয়াক লৈ পৰিছে বিবোধিত বিশেষকৈ শাসকীয় বিজেপিৰ মিত্ৰদল অসম গণ পৰিষদৰ ভিতৰত এতিয়া চলিছে তীব্ৰ সংঘাত অসম নেতা কৰ্মীৰ অসন্তুষ্টিয়ে পাইছে চূড়ান্ত ৰূপ বহু জিলা কমিটিয়ে বিচাৰিছে সমষ্টিত নিজা বিধায়ক কিন্তু দলৰ কেন্দ্ৰীয় পৰ্যায়ত এই কথাত গুৰুত্ব আৰোপ কৰা নাই নেতৃত্বই যাৰ ফলত দলৰ ভিতৰতেই তৃণমূল নেতাকৰ্মীয়ে গঢ়ি তুলিছে বিক্ষোভ যেন দলৰ নেতাকৰ্মীক সম্ভালাত চৰম ব্যৰ্থ হৈছে অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত শেহতীয়াকৈ অগপৰ জিলা কাৰ্যালয়সমূহত নেতাকৰ্মীৰ মাজত চলিছে তীব্ৰ বাক বিতণ্ডা বহুতে বিজেপিৰ গুৰুত্বহীনতাত ভুগি বখতীয়া হৈ নথকাৰ তুলিছে দাবী তাৰোপৰি কিছু জিলা সমিতিয়ে কৈছে যে মিত্ৰতা মানে নহয় আত্মসমৰ্পণ বিজেপিৰ প্ৰতি অগপ নেতাকৰ্মীৰ এই মুকলি বিশুদ্ধাৰে এতিয়া অৱতাৰণা কৰিছে বহু প্ৰশ্নৰ মিত্ৰতাত সৃষ্টি কৰিছে ব্যাপক ৰহস্যৰ নিউজ ডেস্ক NZ নিউজ